হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব আমাৰ যিসকল চাকৰিয়াল লোক আছে চৰকাৰীয়ে হোক বা বেচৰকাৰীয়ে হোক এই চাকৰিয়াল লোকসকলৰ এটা প্ৰধান সমস্যা হৈছে লোনৰ EMI পৰিশোধকৰণ অৰ্থাৎ এজন চাকৰিয়ালৰ মুঠ চাকৰিকালৰ আধা সময় লোনৰ EMI মাৰোতেই গুচি যায় আৰু এবাৰ যদি কোনো এজন মানুহৰ লোন ষ্টাৰ্ট হয় সেই লোন শেষ হওঁতে কিমান বছৰ পাৰ হৈ যায় চাকৰিয়ালজনে নিজেও গম নাপায় এইটো কিয় হয় ধৰা হল তেখেতে এবাৰ প্ৰথমবাৰৰ কাৰণে লোন লৈ ললে কিন্তু সেই লোনটোৰ লগত তেখেতে এনেকৈ অভ্যস্ত হৈ পৰে বাৰে বাৰে লোন লবলৈ তেখেতে বাধ্য হৈ পৰে নাইবা লোন বাধ্য নহলেও কেতিয়াবা নিজৰ চখ পুৰাবৰ কাৰণে হোক বা বিভিন্ন ক্ষেত্ৰত তেখেতে লোন লবলগীয়া হয় আৰু লোনৰ EMI টো কন্টিনিউ চলি থাকে আৰু যেটো এটা সময়ত তেখেতৰ কাৰণে কি হৈ পৰে যন্ত্ৰণা হৈ পৰে আৰু যাৰ পৰা ওলাবলৈ বাট বিচাৰি নোপোৱা হয় আৰু আজি এই ভিডিঅ'টোৰ যোগেৰে মই আপোনালোকৰ লগত লোনৰ EMI ৰ বজাৰৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰিব সেই বিষয়ে দুটামান টিপছ মই শেয়াৰ কৰিম লোনৰ EMI ৰ বজাৰ দুই ধৰণৰ হ'ব পাৰে সেই গোটেইখিনি কথা ডিসকাস কৰিম আৰু দুই ধৰণে আমি তাৰ পৰা মুক্ত হ'ব পাৰো লোন লোৱা মানুহৰ ভিতৰত দুই ধৰণৰ মানুহ থাকে তাৰে এক প্ৰকাৰ মানুহে লোনটো যিমান সোনকালে পাৰে পৰিশোধ কৰিব বিচাৰে দৰকাৰ হ'লে তেখেতে অলপমান টকা বেছিকৈ দি হ'লেও সোনকালে তাৰ পৰা মুক্ত হ'ব বিচাৰে ইয়াৰ পৰা বুজা যায় যে তেখেতৰ আৰ্থিক কণ্ডিশ্যন নিশ্চয় সিমানো বেয়া নহয় যে লোনৰ EMI টো দিব নোৱাৰে বা লোনৰ EMI টো দিয়াৰ পিছত তেখেতৰ হাতত পইচা কমকৈ থাকে তেনেকুৱা নহয় এনেকুৱা যে লোনৰ EMI টো পৰিশোধ কৰাৰ পিছত তেখেতৰ হাতত যথেষ্ট পৰিমাণৰ টকা থাকে যিখিনি টকা তেখেতে বাকি কামত খৰচ কৰিব পাৰে গতিকে তেনেবিলাক মানুহে কেনেকৈ লোনৰ পৰা সোনকালে মুক্ত হ'ব পাৰিব আৰু এক শ্ৰেণীৰ মানুহ আছে যিসকলৰ কেনেকুৱা হয় লোনৰ EMI টোৱে ইমান ডাঙৰ হৈ যায় সেই লোনৰ EMI টো পৰিশোধ কৰাৰ পিছত মাহটো চলিবলৈ টকা হাতত নাথাকে গতিকে এই দুই প্ৰকাৰৰ মানুহে কেনেকৈ লোনৰ বজাৰৰ পৰা মুক্ত হ'ব পাৰিব এই ভিডিঅ'টো চালে আপোনালোকে ধুনীয়াকৈ সহজতে বুজিব পাৰিব ইয়াতে প্ৰথমতে এটা কথা ক'বলৈ বিচাৰিছো যে লোন যিয়েই নলওক কিয় হোম লোনেই লওক বা পাৰ্সোনেল লোনেই লওক বা কাৰ লোনেই লওক এই তিনিও প্ৰকাৰৰ লোনতে কি হয় যেটো কেপিটেল বেংকৰ পৰা লৈ লও যেটো মূলধন বেংকৰ পৰা আমি লৈ লও ধৰা হল এটা 10 লাখ টকা এমাউন্ট লৈ লোৱা হল তেনেহলে 10 লাখ টকাৰ যেটো ইন্টাৰেষ্ট ৰেট লাগিব ইয়াৰলি ফৰ এক্সাম্পল 12% পাৰ্সোনেল লোনৰ ক্ষেত্ৰত কথাটো কৈছো মই 12% কিছুমান 13% নহয় কিছুমান 11% হয় যদি হে 12% ইন্টাৰেষ্টত কোনো এজন ব্যক্তিয়ে পাৰ্সোনেল লোন লৈ লয় 10 লাখ টকা তেনেহলে তেখেতৰ 1 ইয়াৰৰ ইন্টাৰেষ্ট হ'ব 1,20,000 টকা গতিকে সেই 1,20,000 টকা যদি আমি 12টা সমান কিস্তিত ভাগ কৰি দিও তেনেহলে প্ৰায় এক মাহত প্ৰথম বছৰত এক মাহত পৰিব প্ৰায় 12,000 টকাৰ অনলি ইন্টাৰেষ্ট আৰু 10 লাখ টকা যদি লোন লোৱা হয় এগৰাকী ব্যক্তি লোন লয় তেনেহলে 12% মান্থলি ইন্টাৰেষ্ট ইয়াৰলি ইন্টাৰেষ্টত তেখেতৰ কি হ'ব যেটো EMI আহিব মান্থলি EMI ইকুৱেটেড মান্থলি ইনষ্টলমেন্ট তেনেহলে সেই EMI টো কিমান আহিব অলমোষ্ট 19,550 আহিব আৰু সেই 19,550 रुपीजৰ ভিতৰত 12,000 টকা অনলি ইন্টাৰেষ্ট ইয়াৰ পৰা এটা কথা বুজিব পাৰি যে যেটো আমাৰ টোটাল ইন্টাৰেষ্ট হ'ব গোটেই লোনটোৰ এতিয়া 10 লাখ টকা যদি আমি লোন লোৱা হয় এগৰাকী ব্যক্তি লোন লয় তেনেহলে তেখেতে যদি 6 ইয়াৰ্ছৰ কাৰণে লয় 12% ইন্টাৰেষ্টত তেখেতৰ মুঠ যেটো ইন্টাৰেষ্ট যাব হেতু হল 4,60,000 টকা আৰু 4,60,000 টকাৰ প্ৰায় 2 লাখ টকা 2 লাখ ইন্টাৰেষ্ট তেখেতে প্ৰথম 2 বছৰতে পে কৰিব লাগিব যিকোনো লোনৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য অৰ্থাৎ বেংকে মুঠ যিমান ইন্টাৰেষ্ট পাব লাগে তাৰ অলমোষ্ট 50% ইন্টাৰেষ্ট বা 60% ইন্টাৰেষ্ট প্ৰথম 2 বছৰৰ ভিতৰতে লৈ লয় এটো এটা ডাঙৰ কথা আৰু তাৰ পিছৰ পৰা লাহে লাহে কেপিটেলটো বেছিকৈ কি হয় কাটা যায় আৰু ইন্টাৰেষ্টটো লাহে লাহে কমি আহে এতিয়া ধৰা হল এগৰাকী মানুহ তেখেতে লোন ললে কিবা বিপদত লব লগা হল কিন্তু পিছত তেখেতৰ লোনৰ EMI দিয়াৰ পিছত হাতত যথেষ্ট টকা থাকি যায় তেনেহলে তেখেতে কি কৰিব পাৰে যিখিনি ৰাহি হোৱা টকা থাকে সেই টকাখিনি লোন একাউণ্টত ক্ৰেডিট ভৰাই যাব পাৰে ক্ৰেডিট কৰি যাব পাৰে তেতিয়া লোনৰ বজাৰটো কমি যাব আৰু তেখেতে কি কৰিব পাৰে মান্থলি যেটো EMI তেখেতে পৰিশোধ কৰি আছে বছৰত 12টা পৰিশোধ কৰে তেখেতে যদি এটা EMI বঢ়াই দিয়ে অৰ্থাৎ বছৰত 13টা EMI পৰিশোধ কৰে তেতিয়াও তেখেতৰ লোনটো সোনকালে মৰিব আৰু ইন্টাৰেষ্টটো কমকৈ পে কৰিব লাগিব এইটো হল প্ৰথম প্ৰকাৰৰ মানুহৰ কথা কৈছো যাৰ কি হয় EMI পৰিশোধ কৰাৰ পিছত যথেষ্ট টকা থাকি যায় কিন্তু বহুতো এনেকুৱা মানুহ আছে যিসকলৰ কি প্ৰবলেম হয় লোনৰ EMI পৰিশোধ কৰাৰ পিছত একাউণ্টত টকা নোহোৱা হৈ যায় আৰু মাহটো চলিবলৈ টকা নাথাকে হেকত কি কৰিব লগা হয় ধাৰ কৰিব লগা হয় তেওঁলোকে কি কৰিব তেওঁলোকৰ কাৰণেও দুটা অপচন আছে অপচন 1 যে ধৰা হল এগৰাকী ব্যক্তি তেখেতে এটা SBI পৰা লোন লৈছে এতিয়া যদিহে তেখেতে আগতে লোন লোৱা নাই প্ৰথম টাইম লোন লৈছে তেনেহলে তেখেতৰ যেটো সিভিল স্কোৰ বেংকত লোন দিয়াৰ কাৰণে বা লোন লওতে সিভিল স্কোৰটো বৰ গুৰুত্বপূৰ্ণ সেই সিভিল স্কোৰটো কি হয়
ভাল নাথাকে কাৰণ তেখেতৰ লেনদেন বেংকৰ লগত আগৰ পৰা নাই লোনৰ ক্ষেত্ৰত নাই তেনে ক্ষেত্ৰত তেখেতৰ যদি ৰেট অফ ইণ্টাৰেষ্ট হ'ব লোন লোৱাৰ ক্ষেত্ৰত সেই ৰেট অফ ইণ্টাৰেষ্টটো হাই থাকে বেছি হৈ থাকে 12.5 13 পৰ্যন্ত হ'ব পাৰে কেতিয়াবা 14 পৰ্যন্ত হ'ব পাৰে ইমানখিনি বাঢ়ি যায় যদিহে আমি লোনবোৰ মানে কি হৈ থাকে আমাৰ ট্ৰানজেকশ্যনটো হৈ থাকে তেতিয়া সিবিল স্ক'ৰটো ভাল হৈ আহে আৰু পৰৱৰ্তী সময়ত কম সুদত লোন পোৱা যায় কম ইণ্টাৰেষ্টত লোন পোৱা যায় ফৰ এক্সাম্পল যদিহে এজন মানুহে SBI ৰ পৰা 13% ইণ্টাৰেষ্টত লোন ল'লে ধৰা হ'ল 10 লাখ টকা লোন ল'লে তেখেতৰ EMI কিমান আহিব ইতিমধ্যে মই ক'লো যে 19550 টকা EMI আহিব এতিয়া ধৰা হ'ল 2 বছৰৰ পিছত 2 বছৰ যেনে লোনটো চলালে আৰু 2 বছৰৰ পিছত তেখেতৰ কি হ'ল সংসাৰত সমস্যা আহি পৰিল টকাৰ প্ৰয়োজন হ'ল গতিকে তেখেতে যেটো EMI পৰিশোধ কৰি আছিল ইমান দিনে প্ৰায় 20000 ৰ আশে-পাশে সেই EMI টো পৰিশোধ কৰাৰ কাৰণে তেখেতৰ বৰ কষ্ট অনুভৱ হোৱা হ'ল তেতিয়া তেখেতে কি কৰিব পাৰিব মই ইতিমধ্যে কৈছিলোঁ দুটা অপচন হাতত আছে তেখেতে আন এটা বেংকলৈ যাব পাৰিব ধৰা হ'ল HDFC বেংক HDFC বেংকৰ নামটো মই এইকাৰণে লৈছোঁ যে HDFC বেংকে মানে বহুত কম্পিটিটিভ বেংকিং কৰে এগ্ৰেছিভ বেংকিং কৰে তেওঁলোকে মানে কি কৰে গ্ৰাহকক এট্ৰাকচন কৰাৰ কাৰণে বিভিন্ন অফাৰ দি থাকে গতিকে যদি HDFC বেংকৰ ওচৰত যোৱা হয় আৰু কথাখিনি আলোচনা কৰা হয় যে মোৰ এটা মানে লোন চলি আছে XYZ যিকোনো বেংকত হ'ব পাৰে লোন চলি আছে মই লোনটো আপোনালোকৰ ওচৰলৈ ট্ৰান্সফাৰ কৰিব বিচাৰোঁ মোৰ বৰ্তমান কাৰেন্ট ৰেট অফ ইণ্টাৰেষ্ট মোৰ 13% বা 12.5% আপোনালোকে মোক কিমানত দিব পাৰিব তেতিয়া তেওঁলোকে নিশ্চয় সেই কাৰেন্ট যেটো ৰেট অফ ইণ্টাৰেষ্ট থাকে চলি থাকে তাতকৈ 1% বা 1.5% কেতিয়াবা 2% পৰ্যন্ত কমতে লোনটো ট্ৰান্সফাৰ কৰি লৈ যাব বিচাৰিব কাৰণ তেওঁলোকৰ তাত লাভ থাকে আৰু তাত আপোনাৰ নিজৰে লাভ আছে লোকচান একো নহয় বৰঞ্চ আপোনাৰ 1% কমিলেও আপোনাৰ তাতে ভালেখিনি টকা এটা কমি যাব দ্বিতীয়তে আপোনাৰ আন এটা অপচন আছে যেতিয়া আপোনাৰ 2-3 ইয়াৰ্স গুচি যাব লোনটো ধৰা হলে আপুনি ট্ৰান্সফাৰ নকৰিলে আপোনাৰ সেম বেংকতে লোনটো চলি থাকিল কিন্তু EMI টো বহুত বেছি কিন্তু ইতিমধ্যে আপোনাৰ লোনটো কি হ'ল 6 বছৰৰ কাৰণে লৈছিল আপুনি 3 বছৰ মান গুচি গ'ল বা 4 বছৰ মান গুচি গ'ল লোনৰ এমাউণ্টটো কমি আহিল কিন্তু আপোনাৰ EMI টো সেম আছে কাৰণ সেইটো ইকুৱেটেড মান্থলি ইনষ্টলমেন্ট বুলি কোৱা হয় EMI টো কেতিয়াও কমি নাহে EMI টো সেম থাকিব এমাউণ্টটো কমি আহে তেনে ক্ষেত্ৰত যদি হে উপায় নোহোৱা হৈ যায় তেতিয়া হে এইটো ৰিকমেন্ডেড নহলে এইটো ৰিকমেন্ডেড নহয় কাৰণ যিটো উপায়ৰ কথা মই ক'বলৈ গৈ আছো তাত কিন্তু কাস্টমাৰৰ লোকচান আছে লোকচান এই কাৰণে আছে যে লোনটো ফ্ৰেছ কৰি ল'ব পাৰে ধৰা হ'ল 10 লাখ টকা লোন এটা আছিল আৰু প্ৰায় 3 বছৰ 4 বছৰ পাৰ হৈ গৈছে কিন্তু এনেকুৱা এটা অৱস্থা হৈছে যে মানুহজনে লোনৰ EMI টো পৰিশোধ কৰাৰ ক্ষেত্ৰত বৰ অসুবিধা পাইছে তেনেহলে তেখেতে যদি বেংকত যায় বেংকত গৈ যদি লোনটো ফ্ৰেছ কৰি লয় অৰ্থাৎ যিখিনি ৰিমেইনিং এমাউণ্ট আছে আউটষ্টেণ্ডিং এমাউণ্ট যিখিনি থাকে সাপোজ 5 লাখ টকা তেখেতে 5 লাখ টকা বা তাতকৈ অলপমান ওপৰত এটা ফ্ৰেছ লোন ল'ব পাৰে ফ্ৰেছ লোন ল'লে কি হ'ব যেটো EMI হ'ব সেই EMI টো অলমোস্ট 20000 ৰ পৰা কমি 10000 লৈকে আহি যাব মানে 10000 তেখেতে হাতত মানে পাই যাব কাৰেন্ট সিচুৱেচন তেখেতৰ ইমপ্ৰুভমেন্ট হোৱাত সহজ হ'ব কিন্তু ইন্টাৰেষ্টৰ ক্ষেত্ৰত তেখেতৰ যথেষ্টখিনি লোকচান হ'ব আৰু যদি পৰৱৰ্তী সময়ত তেখেতৰ সিচুৱেচনটো ভাল হৈ যায় তেনেহলে তেখেতে মই 1 নম্বৰ যেটো সলিউচনৰ কথা কৈছিলো যে যিখিনি ৰাহি হোৱা ধন সেই ধনখিনি তেখেতে লোন একাউণ্টৰ ক্ৰেডিট কৰি তেখেতে লোনটো সোনকালে মাৰিব পাৰিব আৰু তেনেকৈ যিখিনি এক্সট্ৰা ইন্টাৰেষ্ট তেখেতে হয়তো পে কৰিলে হয় ফ্ৰেছ কৰাৰ ফলত সেই ইন্টাৰেষ্টখিনি তেখেতে কভাৰ আপ কৰি ল'ব পাৰিব গতিকে এই দুটা হল সলিউচন আৰু যাৰ যেটো সলিউচন মানে ভাল লাগে তেওঁলোকে এপ্লাই কৰি চাব পাৰে তেতিয়া কি হ'ব যেটো মানে কাৰেন্ট সিচুৱেচন সেই কাৰেন্ট সিচুৱেচনটো ইমপ্ৰুভমেন্ট হ'ব আৰু পৰৱৰ্তী সময়ত যেতিয়া মানে টকা হাতলৈ আহিব তেতিয়া আপোনালোকে মানে লোনৰ যিখিনি টকা সেইখিনি সোনকালে মানে পৰিশোধ কৰি আপোনালোকে বেছিকৈ পৰিশোধ কৰিবলগীয়া ইন্টাৰেষ্টখিনিও কভাৰ আপ কৰি ল'ব পাৰিব গতিকে আজিলৈ এইখিনিয়ে যদি এই ভিডিঅটো চাই ভাল লাগিছে তেনেহলে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ